In a shocking incident, bodies of two teenagers were recovered from Chorai Kholo Garo Tilla area inside Chakrachilla Wildlife Sanctuary in Kokrajhar district this morning. According to police, the two were missing since February 14th, following which the family members of the girl filed a missing complaint at Kokrajhar police station. The girl was a student of class 11 while the boy was studying in class 10. Reportedly, locals in the area spotted the bodies and promptly informed the police. Furthermore, 3 mobiles were also recovered from the spot, raising questions as to who the third phone belonged to. Further investigation is currently underway. তো 14 তারিখৰ পৰা সৰস্বতী পূজাৰ দিনাৰ পৰা মানে নাইকিয়া হৈ গম পাওঁ আমি মানে পূজাত আহিছে পূজাৰ পৰা এতিয়া ক'ত গ'ল এতিয়া গম পোৱা নাই পূজাত লাহে লাহে শুনিলো যে নাই দুজনে নাই ইয়াৰ পৰা ছোৱালীৰ পৰা মিছিং কেছ দিছিল আমি তো প্ৰথমতে গম পোৱা নাই তে ছোৱালীৰ পৰা মিছিং কেছ দিয়াতে পুলিচ আহিল পুলিচ যাতে শুনিলো বোলে আমাৰ তো ল'ৰাটো নাই ল'ৰাটো নাথাকাত ক'ত গ'ল মানে সন্দেহ লাগিল মানে আজি নাই কালি নাই দুদিন নোহোৱাৰ পিছত আমি এতিয়া আজি গাঁৱৰ মানুহ সবে বিচাৰিব ওলালো বিচাৰিব ওলাতে আহি চালো যে তাতে ইয়াতে ডেড বডি পালো আজি ডেড বডি পাইছো এতিয়া কি সুইসাইড না কি এতিয়া তো ক'ব নোৱাৰো সুইসাইড না কি আমি দেখাত তো এনে সুইসাইড কৰাৰ নিচিনা দুটাই পৰি আছে এতিয়া সুইসাইড না কি এতিয়া তদন্ত কৰিলেহে গম পোৱা যাব আমি বিচাৰো পুলিচ তদন্ত হওক ভালদৰে কি হৈছে মানে সিন্দুৰ লগা দেখিছো যে দুটা আগৰ পৰা সম্পৰ্ক থাকিব পাৰে কিন্তু মানে আগত যে আছিলে না নাই এইটো গম নাপাওঁ এতিয়া কি বিচাৰি আপুনি আমাৰ এতিয়া বিচাৰো পুলিচ তদন্ত হ'ব লাগে ভালদৰে কি হৈছে কেনেকৈ হ'ল ঘটনাটো এইটো বিচাৰো পুলিচৰ ওচৰত